নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশ্যনেল টিপছত। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কৰোনা ভাইৰাছৰ ওপৰত এটি চমু ৰচনা। বলক পিছে দেৰি নকৰি আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কৰোনা ভাইৰাছ আৰম্ভণি। কৰোনা ভাইৰাছ ৰোগ বা কোভিড-19 হৈছে শ্বাস-প্ৰশ্বাসজনিত ৰোগ। ই মানুহৰ শ্বাসতন্ত্ৰত আক্ৰমণ কৰি হাওঁফাওঁ তথা অন্য অংগবিলাক বিকল কৰি মানুহক মৃত্যুমুখত পেলায়। ই অতি সহজে এজন ৰোগীৰ পৰা সুস্থ মানুহৰ দেহলৈ সংক্ৰমিত হয়। বিৱৰণ: সমগ্ৰ বিশ্বজুৰি লক্ষাধিক মানুহৰ প্ৰাণ লোৱা কোভিড-19 পোনপ্ৰথমে চীন দেশৰ উহান নামৰ চহৰত প্ৰাদুৰ্ভাৱ ঘটিছিল। 2019 চনৰ ডিচেম্বৰ মাহত আৰম্ভ হোৱা এই ভাইৰাছজনিত ৰোগক 2020 চনৰ মাৰ্চ মাহৰ 11 তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী বুলি ঘোষণা কৰে। ইয়াৰ লগে লগে সমগ্ৰ বিশ্বতে ইয়াৰ পৰা ৰক্ষা পাবলৈ প্ৰতিৰোধ ব্যৱস্থা, স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধি আদিৰ ব্যৱস্থা লোৱা হয়। 2020 চনৰ আগভাগত ইউৰোপৰ ইটালী, ফ্ৰান্স, ইংলেণ্ড আদি দেশত বহু লোক আক্ৰান্ত আৰু মৃত্যু হোৱাৰ পিছত আমেৰিকা, ভাৰত, ব্ৰাজিল, মেক্সিকো আদি দেশত পৰৱৰ্তী সময়ত লাখ লাখ লোক এই ৰোগত আক্ৰান্ত হয়। 2020 চনৰ অক্টোবৰ মাহলৈ প্ৰায় 4 কোটিতকৈ অধিক লোক আক্ৰান্ত আৰু 11 লাখতকৈও অধিক লোক মৃত্যুমুখত পৰিছে। ৰোগৰ লক্ষণসমূহ: জ্বৰ, কাহ, আভোক, ক্লান্তি, শ্বাসকষ্ট, খেকাৰ ওলোৱা, পেশীৰ বিষ আৰু গাঁঠিৰ বিষ ৰোগৰ প্ৰধান লক্ষণ। কোনো লোকৰ উকালি, বমি আৰু পেট চলা দেখা যায়। হাঁচি, নাকৰ পানী ওলোৱা, ডিঙিৰ বিষ আৰু ছালৰ ক্ষত কমকৈ হোৱা লক্ষণ। চীন দেশৰ কিছু ৰোগীৰ প্ৰথম অৱস্থাত কেৱল বুকুৰ বিষ আৰু ধপধপনি অনুভৱ হৈছিল। ঘ্ৰাণ শক্তি বা স্বাদ শক্তিও কমিব পাৰে। দক্ষিণ কোৰিয়াৰ নিশ্চিত ৰোগীৰ 30%ৰ ক্ষেত্ৰত ঘ্ৰাণ শক্তি হ্ৰাস পোৱাটো এক লক্ষণ। ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা: স্বাস্থ্য মন্ত্ৰালয়ে কৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ কিছুমান নিৰ্দেশনা জাৰি কৰিছে। যেনে তেওঁলোকৰ মতে হাতবোৰ চাবোনেৰে ভালদৰে ধুব লাগে, সুৰা আধাৰিত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে, কাহ আৰু হাঁচিয়াওঁতে নাক আৰু মুখ ৰুমাল বা টিছু পেপাৰেৰে ঢাকি ৰাখিব লাগে। পানী লগা জ্বৰ আৰু ফ্লুৰ লক্ষণ থকা লোকৰ পৰা দূৰত থাকিব লাগে। কণী আৰু মাংস গ্ৰহণ পৰিহাৰ কৰিব। বনৰীয়া জন্তুৰ সংস্পৰ্শলৈ আহিব নালাগে আৰু সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। সামৰণি: প্ৰায় 18 বছৰ আগতে চাৰ্ছ ভাইৰাছে এনেধৰণৰ ভাবুকিৰ সৃষ্টি কৰিছিল। 2002 বা 2003 চনত চাৰ্ছে বিশ্বৰ 700ৰো অধিক লোকক হত্যা কৰিছিল। বিশ্বৰ সহস্ৰাধিক লোক ইয়াৰ দ্বাৰা সংক্ৰমিত হৈছিল। ই অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰতো প্ৰভাৱ পেলাইছিল। এতিয়ালৈ কৰোনা ভাইৰাছটো পাৰ্চেল, চৰাই বা খাদ্যৰ যোগেৰে সংক্ৰমিত হয়। কৰোনা ভাইৰাছৰ দৰে ভাইৰাছ শৰীৰৰ ভিতৰত বা বাহিৰত বেছি দিন জীয়াই থাকিব নোৱাৰে। ধন্যবাদ। আজিলৈ এইখিনিয়ে। আকৌ দেখা হ'ব নতুন এটা ভিডিঅ'ত নতুন কিবা টপিক লৈ। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক। বাই বাই।